আমাৰ ইয়াত বিভিন্ন ধৰণৰ চৰাই আছে, যেনেকৈ পানী কাউৰী, বগলী ইত্যাদিৰ পৰা আজি শামুক ভঙালৈকে, আৰু কিছুমানে কয় ইয়াকে হাৰগুলিছ বুলি কয়। ইয়াত বিভিন্ন ধৰণৰ চৰাই আছে। ৰাতিপুৱা উঠিয়ে সিহঁতি নিজৰ আহাৰ খাদ্যৰ কাৰণে বিললৈ যায়, গধূলি সময়ত আহে। এতিয়া বৰ্তমান আমাৰ ইয়াত কম হৈ আছে, এতিয়া সন্ধিয়া সময়ত যথেষ্টখিনি হ'ব, ভৰপূৰ হৈ থাকে। আমাৰ গছজোপা দেখিবলৈ ভাল লাগে। গতিকেলৈ আমি ভালদৰে সংৰক্ষণ কৰিবৰ কাৰণে আমি চেষ্টা কৰি থাকোঁ। বছৰত বেছিকৈ আমাৰ এই বহাগৰ পিছতে বেছি হয়, আৰু প্ৰায় আহিন কাতি মহীয়াই সিহঁতি নিজৰ ঠাইলৈ উৰি গুচি যায়। এই গাঁওখনৰ নাম সোণোৱাল বঙালী গাঁও, আৰু ইয়াত এই চৰাইখিনি প্ৰায় মাৰ্চ মাহৰ পৰা আৰম্ভ কৰে আহিবলৈ, আৰু এই চৰাইখিনি প্ৰায় আপোনাৰ ধৰক ছেপ্টেম্বৰ মানলৈকে থাকি যায়। আৰু এতিয়া দেখা গৈছে ইয়াত বিভিন্ন ধৰণৰ কিছুমান নতুন নতুন চৰাইও আহিছে। বিশেষকৈ ইয়াৰ মানে যিখিনি গাঁৱৰ মানুহ, সেই মানুহখিনিয়ে চৰাইখিনি সংৰক্ষণ দিয়া নিচিনাকৈ কিছুমান প্ৰচেষ্টা কৰা দেখা গৈছে। যে কিছুমান সৰু ল'ৰা ছোৱালী আহে বা বাগানৰ পৰাও কেতিয়াবা আহে, ধৰক কেতিয়াবা মৰা শিলগুটি মৰা, এই ওচৰৰ মানুহখিনিয়ে মানে সেইখিনি ধৰক সদায় মানা কৰি থকাৰ কাৰণে ওচৰৰ মানুহখিনিলৈ ভয় কৰি তেনেকৈ ধৰক ইয়াত কোনো সিহঁতক একো অসুবিধা দিব নোৱাৰে। সেইকাৰণে এইটো আমি চৰকাৰকো আপোনালোকৰ চেনেলৰ যোগেদি আহ্বান জনাইছোঁ, এই চৰাইখিনি যদি কিবা উপায় সংৰক্ষণ কৰিব পৰা যায়। বিশেষকৈ এই চৰাইবিলাক ছটিয়না গছ থাকিলে অলপ বেছিকৈ আহে নেকি। এতিয়া যিখিনি চৰাই আছে বিশেষকৈ ছটিয়না গছত বেছিকৈ থকা দেখা গৈছে। ছটিয়না গছৰ উপৰিও কিন্তু ওচৰে পাঁজৰে যিবোৰ গছ আছে সেইবোৰ গছতো আছে। গতিকে আমি প্ৰায় জেগাতে দেখিব পাইছোঁ যে য'ত ছটিয়না গছ আছে তালৈ এই চৰাইবিলাক অলপ বেছিকৈ আহে। গতিকে চৰকাৰক আহ্বান জনাইছোঁ এইখিনি যাতে কিবা উপায় সংৰক্ষণ কৰিব পাৰি। ইয়াত আপোনাৰ কণামুচৰি, বগলী, পানী কাউৰী, শামুক ভঙা, আৰু মাজতে দেখা গৈছে যে কিছুমান এইবিলাক নামবিলাক চিনি পোৱা নাযায়। কিছুমান এইটো মাহত বেলেগ ধৰণৰ প্ৰজাতিৰ চৰাইও দুই এটা অহা দেখা গৈছে। এইটো বিদেশৰ হয় নে ক'ৰ হয় এইটো এতিয়ালৈকে আমি গম পোৱা নাই, কিন্তু বেলেগ বেলেগ ধৰণৰ চৰাইও অহা দেখা গৈছে। আমাৰ এইডোখৰ গাঁওখনৰ নাম হ'ল সোণোৱাল বঙালী গাঁও, আৰু এই চৰাইখিনি প্ৰায় আজি ৩-৪ বছৰমানৰ পৰা বৰ্তমান আছে। ই আহে মানে বহাগৰ শেষ ভাগৰ পৰা জেঠৰ মাহটোত, তাৰপৰা কাতি মাহত তেওঁলোক যায়গৈ। এইটো অকল শামুক ভঙা, এই ইফালে কিনাৰলৈ আছে আপোনাৰ বগলী আৰু পানী কাউৰী। এইটো আমাৰ চৰাইখিনি থকাৰ কাৰণে আমাৰ নিজৰ কাৰণে এটা ভাল পৰিৱেশ, ভাল লাগে। আৰু আমি সংৰক্ষণ এটাই কৰোঁ, এই যিবিলাক কেইবাটালৈ আহে এই বাগানীয়া ল'ৰা কিছুমানক, তেওঁলোকক আমি বাধা কৰোঁ, আহিবলৈ নিদিওঁ। সেইটো আহ্বান এটা আমাৰ হ'ব লাগে চৰাইখিনি সংৰক্ষণৰ কাৰণে। আমাৰ খোৱাং সোণোৱাল গাঁৱত ইয়াত আপোনালোকে দেখি আছে, আজি প্ৰায় 8 বছৰ 9 বছৰৰ পৰাই পক্ষী যিসকল আহি আছে, ধৰি লওক আজিৰ তাৰিখত তেখেতসকলৰ যিটো দেখিছে আপোনালোকে ইয়াতে দেখিছে, গোটেই হ'ল বাতাবৰণ ইয়াত আছে, আকৌ বগলী আছে, পানী কাউৰী আছে। এইসকল যেনেকৈ প্ৰকৃতিৰ নিয়ম যেনেকৈ আজি তাৰিখলৈকে আহি আছে, তেখেতসকলে এখন বাৰী নহয় 3খন 4খন বাৰী গোটেই হাড়গিলা আজি তাৰিখলৈ লৈ আহি আছে। মানে আমি গাঁওখনৰো উন্নতি হৈছোঁ যে এনেকুৱা আজি তাৰিখত এনেকুৱা চৰাই চিৰিকটি নাই। আজি তাৰিখত দেখিছে আপোনালোকে, আৰু সেইটো সম্পূৰ্ণ জানে যে ইয়াত আপোনালোকে জানে যে প্ৰকৃতিত হৈ কাৰণে এই চৰাইবিলাকৰ খোৱাং সোণোৱাল গাঁৱত আজি যি ঐতিহ্যময় আজি যেনেকুৱা ধৰণী ধুনীয়া কৰি আছে, প্ৰকৃতিৰ নিয়ম তেখেতসকলে আহিলেই আমি ভাল লাগে যে আমাৰ গাঁওখনত তেখেতসকল পক্ষীবিদ আহিছে। আৰু পক্ষীসকলে আমাক এইটোৱে 1 জানুৱাৰী যে আমাৰ তাৰিখত আজিলৈকে যিবিলাক খেতি বাতি 1 জানুৱাৰী যিখিনি পৰম্পৰা বস্তু যিবিলাক হৈ আছে, আজি তাৰিখত যি লুপ্ত হৈছে পক্ষীবিলাক, সেই পক্ষীবিলাক আমাৰ ধৰি লওক আমাৰ কাষৰে বাঁহ গছ যিখিনি আছে সেই গোটেই খোৱাং সোণোৱাল গাঁৱত ইয়াত আহি তেখেতসকলে বাস কৰিছে। ধৰি লওক বগলী আছে, হাড়গিলা আছে, ধৰি লওক আপোনাৰ পানী কাউৰী এবিধ নতুন চৰাই, ইংলিছৰ কিছুমান নাম আছে ধৰি লওক, সেইবিলাক ধৰি লওক পৰিভ্ৰমী চৰাই আহে, চাবলৈ মানুহ আহে। মানুহ আহি কিছুমান আহি কেনে চাই, তেখেতসকলক কওঁ যে আপোনালোকে চাওক এইখিনি আমাৰ প্ৰকৃতিৰ নিয়ম, প্ৰকৃতি যিবিলাকে আমাক বাতাবৰণ দিছে, তেখেতসকলে ইয়াত বাস কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।